ইংলিছ জ্ঞান একাডেমি চেনেললৈ তোমালোক আটাইকে আদৰণি জনাই আজিৰ ভিডিঅ'টো আৰম্ভ কৰিব লৈছোঁ। আজি আমি আলোচনা কৰিব বিচাৰিছোঁ ক্লাছ 12ৰ ফাইনেলত অহা যিখিনি আহিব সম্ভাৱ্য গ্ৰামাৰৰ কুৱেশ্যন 20 মাৰ্কছৰ, তাত প্ৰথমতে থাকিব কুৱেশ্যন নাম্বাৰ 5ত নেৰেশ্যন দিয়া থাকিব, 4টামান দিয়া থাকিব, 2টা কৰিব লাগিব 2 মাৰ্কছৰ হ'লে সেই মডেলতে আমি কৰিছোঁ। মক টেষ্ট সেইকাৰণে দিয়া হৈছে। আৰু তোমালোকে কি কৰিবা, ইয়াত মই যেতিয়াই কুৱেশ্যন দিম পজ কৰি ল'বা, তাৰ এনচাৰ নিজে কৰিবা আৰু মই কোৱাটোৰ লগত মিলাই চাবা। তো কুৱেশ্যনটো ফাৰ্ষ্টত মই দিছোঁ, আই ৱান্ট টু হেল্প ইউ ইন ইউৰ ৱৰ্ক, ৰাজু ছেইড টু মি, কেন ইউ লিফ্ট দিছ লগ, আই ছেইড টু হিম। গতিকে ইয়াত 2টা চেণ্টেন্স আছে। প্ৰথমটো ৰাজুৱে ক'লে, ইয়াত মই বেছিকৈ ব্যাখ্যা নকৰোঁ, এনচাৰখিনি কৈ দিছোঁ। ৰাজু টল্ড মি বা ৰাজু ছেইড টু মিও লিখিব পাৰি, ডেট হি ৱান্টেড টু হেল্প মি ইন মাই ৱৰ্ক। তাৰ পিছৰ পাৰ্টটোৰ এনচাৰটো হ'ব, আই আস্কড হিম, এইটো প্ৰশ্নবোধক, গতিকে আই আস্কড হিম ইফ হি কুড লিফ্ট ডেট লগ। এইটো ইয়াৰ এনচাৰ। এতিয়া আমি ছেকেণ্ড কুৱেশ্যনটো কৈ দিছোঁ মই, দ্য টিচাৰ told Meena that he would check her copy the next day. Meena asked the teacher if he would return the copy soon. তো এইটো ইনডাইৰেক্টত আছে, গতিকে আমি ডাইৰেক্টলৈ নিলে কি হ'ব, the teacher said to Meena, comma, inverted comma start, I shall check your copy tomorrow. তাৰ এইটো ইনভাৰ্টেড কমা ক্লোজ, তাৰ পিছত মিনা ছেইড টু দ্য টিচাৰ, কমা, ইনভাৰ্টেড কমা ষ্টাৰ্ট, উইল ইউ ৰিটাৰ্ণ দ্য কপি চুন, কুৱেশ্যন মাৰ্ক, ইনভাৰ্টেড কমা ক্লোজ। 2টা আহে কৰিব লাগিব, মই আৰু এটা ইয়াত দিয়া আছে, সেইটো প্ৰেক্টিছ কৰিবা। অজয় ছেইড টু মি, হোৱাই ডিড ইউ ৰিং মি, আই ছেইড টু হিম, আই হেভ এন আৰ্জেণ্ট ৱৰ্ক উইথ ইউ। তো ইয়াৰ এনচাৰ কি হ'ব, অজয় আস্কড মি হোৱাই আই হেড ৰাং হিম, আই ৰিপ্লাইড হিম ডেট আই হেড এন আৰ্জেণ্ট ৱৰ্ক উইথ হিম। এইখিনি আছিলে নেৰেশ্যন। তাৰপিছত আহিছোঁ আমি ভইচ চেঞ্জলৈ। ফাইনেলত যদিও আমি 3টা কৰিব লাগিব ভইচ চেঞ্জ, আমি ইয়াত 5টা কৰি চাম। প্ৰথমটো আছে, he described the situation to the police. এইটো he described আছে subject plus verb, অৰ্থাৎ এইটো এক্টিভ ভইচত আছে, গতিকে কি হ'ব, the situation was described to the police by him. Next question, he was cleaning the car. ইয়াৰ এইটো এক্টিভত আছে past continuousত, পেছিভ হ'ব, the car was being cleaned by him. থাৰ্ড আছে, why have you brought the calculator? এইটো কি হ'ব, ইয়াৰ পেছিভটো, why have the calculator been brought by you? Next question, did you ring the bell? এইটো হ'ব, was the bell rung by you? আৰু লাষ্টত আছে, I was told to read sincerely. I was told, এইটো পেছিভত আছে, গতিকে কি হ'ব, পঢ়াৰ কথা কৈছে, গতিকে মোক কোনে কৈছে, বাই কোন ইয়াত দিয়া নাই, আমি আইডিয়া কৰিব লাগিব। গতিকে আমি টিচাৰে কোৱা ধৰি ল'লে, দ্য টিচাৰ told me to read sincerely. এইখিনি আছিলে ভইচৰ। তাৰপিছত ইনচাৰ্ট কাৰেক্ট প্ৰিপজিশ্যন ইন দ্য ব্লেংকছ। আমাক 4টা কৰিব লাগে ফাইনেলত, আমি ইয়াত 6টা কৰিম। প্ৰথমটো, মাই বাৰ্থডে ইজ ডেছ মাৰ্চ 26। এতিয়া আমি জানো যে মাহৰ আগত ইন বহিব আৰু তাৰিখৰ আগত অন বহে। তো আমি ইয়াত পাজলত পৰিব নালাগে, যদিও মাৰ্চ মাহৰ নাম আছে, কিন্তু তাৰ ভিতৰত থকা আকৌ সৰুকৈ যিটো তাৰিখ 26 তাৰিখ সেইটোত দিয়া আছে, গতিকে এইটো তাৰিখ 26 মাৰ্চ বুলি বুজাইছে, গতিকে ইয়াত কি হ'ব, তাৰিখৰ আগত যিটো বহে অন সেইটো বহাব লাগে। মাই বাৰ্থডে ইজ অন মাৰ্চ 26। নেক্সট, আই হেভ বিন ৱেইটিং হেয়াৰ ডেছ মৰ্নিং।
এতিয়া আমাৰ সচৰাচৰ কিছুমান প্ৰিপজিশন নাহে মনলৈ লিখা সময়ত এই বাক্যটো আছে প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াছত আৰু মৰ্নিং আছে গতিকে ইয়াত হ'ব আই হেভ বিন ৱেইটিং হিয়াৰ সিন্স মৰ্নিং নেক্সট আছে আৱাৰ এক্সাম উইল বি হেল্ড ডেছ ফেব্ৰুৱাৰী এতিয়া অলপ আগত মই কৈছিলোঁ প্ৰথম কুৱেশ্যনৰ ক্ষেত্ৰত মাৰ্চ আছিলে কিন্তু তাৰিখ থকাৰ কাৰণে অন বহিলে ইয়াত তাৰিখ নাই ফেব্ৰুৱাৰীৰ কথা আছে গতিকে ইন ফেব্ৰুৱাৰী হ'ব I was surprised dash the news এটো পেসিভ ভয়েসত আছে আৰু খসৰাসৰ পেসিভ ভয়েসত বাই লিখা হয় প্ৰিপজিশনটো কিন্তু সারপ্রাইজড ভার্ব আছে সেই কাৰণে ইয়াত সারপ্রাইজড at the news ইয়াত এট হ'ব she will arrive dash a few minutes ইয়াৰ কি হ'ব she will arrive within a few minutes next আছে I shall reach there dash 2 and 3 pm এনে সময়ৰ আগত এট বহে কিন্তু ইয়াত দুটা আৰু তিনটাৰ মাজত বুলি কৈছে গতিকে I shall reach there between 2 and 3 pm এতিয়া আহো আমি কারেক্ট টেন্সলৈ all the students of our school be good ইয়াত এতিয়া আমি বি ভার্ব এটা ভৰাব লাগিব ইয়াত যেহেতু টাইমও দিয়া নাই গতিকে আমি জেনাৰেলি এনেকে টাইম দিয়া নাথাকিলে প্ৰেজেন্ট ইনডেফিনিট কৰিব লাগিব গতিকে প্ৰেজেন্ট ইনডেফিনিটত ইয়াত আমি বি ভার্ব ভৰাবলৈ হলে এম ইজ আৰৰ এটা হ'ব ইয়াত আছে অল দ্য ষ্টুডেন্টস প্লুৰেলত গতিকে আৰ বহিব তাত অল দ্য ষ্টুডেন্টস অফ আৱাৰ স্কুল আৰ গুড নেক্সট আছে আই ফিনিশ মাই ৱৰ্ক বিফোৰ ইউ উইল ৰিচ এটো এটা সোৱা বহুত ষ্টুডেন্ট আছে যে বিফোৰ আফটাৰ দেখাৰ লগে লগে পাষ্ট পারফেক্ট কৰি দিয়ে অকল পাষ্ট পারফেক্টটো বিফোৰ আফটাৰৰ ওপৰত ডিপেন্ড নকৰে পিছৰ পাৰ্টটো কি হত আছে ইয়াত ইউ উইল ৰিচ সিম্পল ফিউচাৰত আছে গতিকে এটো হ'ব ফিউচাৰ পারফেক্ট আই শ্যাল হ্যাভ ফিনিশড মাই ৱৰ্ক বিফোৰ ইউ উইল ৰিচ তাৰ পিছত আছে as soon as I see him he ran away এতিয়া ইয়াত as soon as আছে আৰু পিছৰ ক্লজটো আছে he ran away এটো past indefinite গতিকে as soon as মানে লগে লগে দুইটা কাম প্ৰায় একে লগে হৈছে ইয়াত আগত পাছত বুলি বুজোৱা নাই আগত পিছত থকা হলে এটা past perfect হলেতেন গতিকে as soon as আছে এটো past indefinite হ'ব as soon as I saw him he ran away next আছে when I reached there the game start এতিয়া এটা past indefinite আছে আৰু when আছে গতিকে আনটো হ'ব লাগিছিলে past continuousত game was starting কিন্তু start verb যদি থাকে তেতিয়াহলে আমি কওঁতে কওঁতে সময়টো পাৰ হৈ যায় সেই কাৰণে এটুক লিখিব লাগে past perfectত the game had started তাৰ পিছত don't make noise I listen a song এতিয়া এটো হ'ব don't make noise I am listening a song তাৰ পিছত আছে I hear the noise for half an hour এটো since বা ফৰৰ পিছত সময় দিয়া আছে লগে লগে সময় আছে গতিকে ইয়াত হ'ব প্ৰেজেন্ট পারফেক্ট কন্টিনিউয়াস হ'ব লাগিছিলে কিন্তু হিয়াৰ ভাৰ্বৰ লগত খসৰাসৰ ing নবহে বহাওতে ইয়াৰ মিনিং চেঞ্জ হ'ব গতিকে কি হ'ব প্ৰেজেন্ট পারফেক্ট কন্টিনিউয়াস নহয় প্ৰেজেন্ট পারফেক্ট হ'ব I have heard the noise for half an hour next আছে I often go to the theater গতিকে এটো আমি often আছে আৰু বেলেগে সময় নাই গতিকে এটো প্ৰেজেন্ট ইনডেফিনিট হ'ব I often go to the theater একে হ'ব বহুতে go দেখাৰ লগে লগে goes লগাই দিয়ে ইয়াত সাবজেক্টৰ ওপৰত নিৰ্ভৰ কৰে go বহে নে goes বহে এটো ফাৰ্স্ট পারসনত আছে গতিকে goes নহব go হ'ব তাৰ পিছত ৰিৰাইট এজ ডাইৰেক্টেড লাষ্টত আমাৰ ফাইনেল পৰীক্ষাটো আহে কোৱেশ্চন নাম্বাৰ 9ত your hair is very lovely change into exclamatory sentence ইয়াক কৰিব লাগিব গতিকে what a lovely hair you have এটো হ'ব ইয়াৰ আনসাৰ তাৰ পিছত আছে no sooner did he reach he started to work ইয়াক আমি এফাৰ্মেটিভ লৈ নিব লাগিব ইয়াত no sooner আছে গতিকে এটো নেগেটিভ কেতিয়াবা এফাৰ্মেটিভ নেগেটিভত এনেকুৱা কোৱেশ্চন বোৰ আহে তো এটো আমি কি কৰিম as soon as he reached এই যে did he reach আছে ইয়াক আমি he reached বনাব লাগে as soon as he reached he started to work হলে
তাৰ পিছত this is better than most other stories ইয়াক পজিটিভ ডিগ্ৰীলৈ নিব লাগিব this is better than আছে পজিটিভ ডিগ্ৰী হলে কি হ'ব very few stories are as good as this হলে তাৰ পিছত দিছে she went in the evening ইয়াক আমি কমপ্লেক্স সেন্টেন্স লৈ নিব লাগিব এনসার কি হ'ব she went when it was evening তাৰ পিছত I invited him but he did not come এটো কম্পাউন্ড সেন্টেন্স হয় ইয়াক সিম্পল লৈ নিব লাগিব হলে গতিকে in spite of my invitation he did not come এটো হ'ব সিম্পল সেন্টেন্স আৰু আজিৰ শেষৰ সেন্টেন্সটো আমি লৈছো no other boxer in India is as great as Lovelina Buragohai ইয়াক আমি সুপারলেটিভ ডিগ্ৰী লৈ নিব লাগিব আছে ইয়াত কি হত পজিটিভ ডিগ্ৰী গতিকে আমাৰ সুপারলেটিভ কি হ'ব Lovelina Buragohai is the greatest boxer in India এইখিনি আছিল আমাৰ কোৱেশ্চন আৰু এনসার দিছো তোমালোকে প্ৰত্যেকটো কোৱেশ্চনটো এনসার পোৱাৰ আগে আগে পজ কৰি দিবা আৰু নিজে ট্ৰাই কৰি লবা আৰু ইয়াৰ লগত তুলনা কৰি চাবা তো তোমালোকক কিছু পৰিমাণে এটো হেল্প কৰিব বুলি মই আশা কৰি ভিডিওটো সামৰিছো থ্যাংক ইউ